নমস্কাৰ বন্ধুসকল, মই মোৰ আগৰ ভিডিঅ'ত আপোনালোকক মোৰ ফাৰ্মখনক দেখাইছিলোঁ কেনেকুৱা কি আছিল হাঁহৰ ফাৰ্মখন। তো আজি আমি চাম আমি কি ইউজ কৰিলোঁ, কিমান দামত কি ইউজ কৰিলোঁ আৰু ক'ৰ পৰা পোৱালি আনিলোঁ, কিমান দামত আনিলোঁ, গোটেইখিনি আমি চাম একেলগে। তো বলক চাওঁ আমি একেলগে। তো প্ৰথমতে আমাৰ টিনত গৈছিলে 7,200 টকা, অলপ ঘৰটো ডাঙৰ নহয় সেইকাৰণে। দেন আমাৰ লেবাৰ কষ্ট 24,000 টকা হৈছিলে, কাৰণ আমাৰ ইয়াত লেবাৰ চাৰ্জ 500 টকাকৈ পাৰ হেড আৰু আমি 3জন লগাইছিলোঁ 16 দিনৰ কাৰণে, তো সেইকাৰণে আমাৰ 24,000 টকা হ'ল। তো নেক্সট আমাৰ মেচিচিলিনিয়াছ বস্তুবিলাক আছিলে, যেনে বাঁহ, ৰছী, গজাল, নেট এইবিলাক। তো এইবিলাকত আমাৰ 5,000 ধৰিছিলোঁ গোটেই। দেন নেক্সট আহিলে পোৱালি আমি গুৱাহাটীৰ পৰা আনিছিলোঁ। তো পাৰ পোৱালি আমি 47 টকাকৈ 200টা আনিছিলোঁ, তো 9,400 টকা টোটেল হৈছিলে। তো পোৱালিৰ কাৰণে মেডিচিনত আমাৰ মেডিচিন যেনে এণ্টিবায়'টিক আৰু ভিটামিন সেইবিলাকত আমাৰ 300 টকা হৈছিলে। তো নেক্সট পোৱালিৰ কাৰণে খাদ্য আনিছিলোঁ ষ্টাৰ্টাৰ, তো ষ্টাৰ্টাৰত আমাৰ 2,600 টকা লৈছিলে। তো নেক্সট আমাৰ প্ৰি-ষ্টাৰ্টাৰত 2,600 টকা লৈছিলে। তো নেক্সট ষ্টাৰ্টাৰ আনিছিলোঁ, তো ষ্টাৰ্টাৰত আমাৰ 2,250 টকা লৈছিলে। তো এতিয়ালৈকে গোটেই টোটেল আমাৰ কিমান হ'ল, 50,750 টকা হ'ল। কিন্তু ইয়াৰ ভিতৰত আৰু পাৰ্মানেণ্ট ইনভেষ্টমেণ্ট এটাও আছে, যিটো আমাৰ ঘৰটো, সেইটোতো সদায়ে থাকিব যাব ন। তো তেনেকৈ চাব গ'লে আমাৰ পাৰ্মানেণ্ট ইনভেষ্টমেণ্ট হ'ল ঘৰটো। তো ঘৰটোত আমাৰ টোটেল 37,200 টকা গৈছিলে। আৰু নেক্সট ৰেগুলাৰ ইনভেষ্টমেণ্ট যেনে হাঁহৰ খাদ্য, মেডিচিন এইবিলাকত এতিয়ালৈকে আমাৰ টোটেল 14,550 টকা হৈছে। তো নেক্সট এইকেইটা আমাৰ পোৱালি, এতিয়ালৈকে সিহঁতৰ 15 দিন হৈছে। তো ডাঙৰ হৈছে বাৰু, অনাতকৈ বহুত ডাঙৰেই হৈছে। আৰু মই কৈছিলোঁ যে এতিয়া বৰ্তমান ষ্টাৰ্টাৰ দি আছোঁ, এইটো গডৰেজৰ ষ্টাৰ্টাৰ। তো এইখিনি আৰু এইকেইটাত পোৱালিকেইটা আহিছিলে। তো এইখিনি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আশা কৰিলোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব যেন মোৰ নেক্সট ভিডিঅ'ৰ কাৰণে। থেংক ইউ।